ধুবুৰী জিলাৰ উজানপেটলা প্ৰথম খণ্ডৰ গাঁও আৰু এটা ৰাস্তা সমস্যা গাঁওখনৰ। গতিকে গাঁওখনৰ এটা পুৰণীয়া এটা ৰাস্তা আছে। সেই ৰাস্তাতে আদি পুৰুষসকলেও তেওঁলোকে যাতায়াত কৰিছে, আমিও যাতায়াত কৰিছোঁ আৰু ল'ৰা ছোৱালীও যাতায়াত কৰিছে। নামৰ গণি তেখেতে ৰাস্তাৰ এখন ঘৰ বনায় আৰু স্কুলীয়া ল'ৰা ছোৱালীক গুণ উৎসৱৰ বাবে তেখেতে 7 বজাত যাবলৈ ওলায়। ৰাস্তাতে আধা ৰাস্তাতে ঘূৰাই পঠিয়াই দিয়ে আব্দুল গনি। আৰু এখন ঘৰ বান্ধিবলৈ তেওঁ চেষ্টা কৰে সেই ৰাস্তাখনত, আৰু তেওঁলোকে ঘৰখন লৈ যায়। আৰু আমি শেষত তামাৰহাট আৰক্ষী থানাৰ ওচৰলৈ আমি চাপোঁ। আৰক্ষীয়ে তদন্ত কৰে ৰাস্তাটো। গতিকে এই ৰাস্তাটো বহুত সমস্যা। গতিকে যাতে আমাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত অচি চাহাব ৰাস্তাটো তদন্ত কৰে ভাল কৰি। ইয়াত প্ৰায় 20-25 ঘৰ আছে আৰু 100 ঘৰতকৈ অধিক ফেমিলি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী প্ৰায় 110 আছে। তাৰ ভিতৰত তেওঁলোকে চেপা উত্তেজনা কৰিছে। আজি হঠাৎ তেওঁলোকে ৰাস্তাটো বন্ধ কৰিছে। গৃহ নিৰ্মাণ কৰিছিল। ক'ত কৰিছিল? ৰাস্তাৰ ওপৰতে। তাৰপিছত আমি সেইখন ভাঙিবলৈ যাবলৈ চেষ্টা কৰোঁ, তেওঁলোকে ভাঙি উভতি যায়। আমি ল'ৰা ছোৱালীক পঠিয়াই দিওঁ। চৰকাৰলৈ এইটোৱে আহ্বান জনাওঁ যাতে আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে। আৰু SP চাহাবকো মই জনাওঁ যে আমাৰ গাঁওখনত যিটো সমস্যা এটা ৰাস্তা, তেখেতেও যাতে আমাৰ সমস্যাখন সমাধান কৰে। আৰু তেওঁলোকে কৈ আছে যে আমাৰ মেডিপট্টা মাটি, আচলতে মেডিপট্টা মাটি এইটো হয় নে নহয় এতিয়াও আমি নাজানো। কিন্তু ৰাস্তাটো আমাৰ আদি পুৰুষসকলত যে এইটো আছে, এইটো সদায় সকলোৱেই জানে।